নমস্কাৰ আজি 13 জানুৱাৰী এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো মই ক্ষমা বিচাৰিছো অৱশেষত অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে ৰেজাল্ট কৰিম সৰকাৰে মই মোৰ মন্তব্য উঠাই লৈছো মই মোৰ মন্তব্যত দুখ প্ৰকাশ কৰিছো মোৰ শব্দ উচ্চাৰণত ইফাল সিফাল হয়তো হৈছে এনেদৰে এতিয়া মন্তব্য কৰিছে ৰেজাল্ট কৰিম সৰকাৰে ৰেজাল্ট কৰিমে মন্তব্য কৰি কয় মই বৰ অসম গঢ়াৰ কথাই কৈছিলো কিন্তু মোৰ মন্তব্যক বেলেগভাৱে লৈ যোৱা হ'ল মই সমন্বয় আৰু উন্নয়নৰ কথাই কৈছিলো মই কুমনোবৃত্তি লৈ কথা কোৱা নাছিলো মুখ্যমন্ত্ৰীয়ে মোৰ মন্তব্যক লৈ নিকৃষ্ট ৰাজনীতি কৰিছে বিজেপিয়ে মোৰ মন্তব্যক লৈ নিকৃষ্ট ৰাজনীতি কৰিছে উজনি নামনি ভাগ ভাগ কৰিব বিচাৰিছে এনেধৰণে এতিয়া মন্তব্য কৰিছে ন কংগ্ৰেছী ৰেজাল্ট কৰিম সৰকাৰৰ ইয়াৰ পাছৰ খবৰ ৰেজাল্ট কৰিমৰ মাক দেউতাকৰ সম্পত্তি নেকি শিৱসাগৰ এই প্ৰশ্ন উত্থাপিত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেজাল্ট কৰিমৰ পূৰ্বপুৰুষ বাংলাদেশৰ পৰা আহিছে ৰেজাল্টে কি কৈছে আমি সকলোৱে শুনিছো মূৰৰ গণ্ডগোল হৈছে নেকি ৰেজাল্ট কৰিম সৰকাৰৰ এনেদৰে এতিয়া মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেজাল্ট কৰিমৰ মাক দেউতাকৰ সম্পত্তি নেকি শিৱসাগৰ বৰ অসম গঢ়াৰ বাবে শিৱসাগৰৰ মানুহ আছে পৰম্পৰা আছে ঐতিহ্য আছে বৰ অসম গঢ়াবলৈ ৰেজাল্টৰ দৰে বাংলাদেশৰ মূলৰ মানুহৰ প্ৰয়োজন নেকি মিয়াৰ প্ৰতি কিয় ইমান মৰম গৌৰৱ গগৈ দেৱব্ৰত শইকীয়াৰ শিৱসাগৰক ধুবুৰীক সজাই কোনখন বৰ অসম গঢ়াৰ কথা কৈছে ৰেজাল্টে শিৱসাগৰক ধুবুৰীক সজাম বুলি ধৃষ্টতা দেখুৱাৰ প্ৰয়োজন নাই শিৱসাগৰখন কোনো কংগ্ৰেছী নেতাৰ পৈতৃক সম্পত্তি নহয় গৌৰৱ গগৈ কিয় মিয়া প্ৰীতি এৰিব নোৱাৰে সেয়াও ৰহস্যজনক বহুত বেয়া কথা কৈছে ৰেজাল্ট কৰিম সৰকাৰে ৰেজাল্ট কৰিম সৰকাৰৰ বিৰুদ্ধে এইদৰে সৰব এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰ বৰ অসম নহয় বৰ বাংলাদেশ বনাব বিচাৰিছে গৌৰৱ গগৈয়ে এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে মৈমনসিং জিলাৰ পৰা আহি 85% মাটি বাৰী ধুবুৰীত নিজৰ দখলত ল'লে এতিয়া আকৌ শিৱসাগৰ তিনিচুকীয়া আগ্ৰাসনৰ পাং পাতিছে ৰেজাল্ট কৰিমৰ কথা শুনি গৌৰৱ গগৈয়ে যোগদান বাতিল কৰিব লাগিছিল কিন্তু তাৰ পৰিৱৰ্তে ৰেজাল্টৰ বক্তব্যক সমৰ্থন কৰিছে গৌৰৱ গগৈয়ে শিৱসাগৰ ধুবুৰী হ'লে বৰ অসম নহ'ব শিৱসাগৰ তিনিচুকীয়া ধুবুৰী হ'লে সেইখন বৰ বাংলাদেশহে হ'ব সেইবাবে অসমৰ মানুহে গৌৰৱ গগৈৰ কথা বেয়া পায় গৌৰৱ গগৈ চফ কৰ্ণাৰ সদায় মিয়া মুছলমানৰ লগতহে মই আশা কৰিম কংগ্ৰেছৰ বাকী মানুহে ৰেজাল্টক গতিয়াই উলিয়াই দিব মই ধুবুৰীলৈ গ'লে মোৰ ওচৰত মানুহে কান্দে ঈদৰ সময়ত ঘৰে ঘৰে গো মাংস পেলাই অত্যাচাৰ কৰে হিন্দু বসতি প্ৰধান অঞ্চলত 5500 কেজি গো মাংস কিনিছে খাইছে এই ধৰণৰ কাৰ্যৰ বাবে পুখুৰীত শ্বুট এণ্ড চাইট অৰ্ডাৰ দিব লগা হৈছে এনেধৰণে এতিয়া গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্চাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিব লৈছো আন এটা খবৰ ভোটাৰ তালিকাৰ পৰা সংখ্যালঘুৰ নাম কাটিলে হ'ব বিপদ বৈধ লোকৰ নাম কাটিলে আদালতলৈ যাব আমচু এনআৰচিত অন্তৰ্ভুক্ত হোৱা কোনো লোকৰ নাম নাকাটিব ভোটাৰ তালিকা সংশোধনী সন্দৰ্ভত নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ প্ৰেৰণ বহু ঠাইত ভূমিহীন লোকক ফৰ্ম 8 পূৰণ কৰিবলৈ দিয়া নাই বৈধ লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপিত হৈছে আন এটা খবৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত মুখ্যম আঘাত দল ত্যাগ কৰিলে শক্তিশালী জ্যেষ্ঠ বিজেপি নেতা জীৱন চুতীয়াই কৰিলে বিজেপি ত্যাগ 2024ত সৰুপথাৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থিত্ব প্ৰবল দাবীদাৰ আছিল বিশ্বজিৎ ফুকনৰ নাম ঘোষণাৰ পাছতেই এই সিদ্ধান্ত ল'লে জীৱন চুতীয়াই শতাধিক সমৰ্থকৰ সৈতে বিজেপিৰ কাৰ্যালয়ত প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ অসম জাতীয় পৰিষদত যোগদানৰো সম্ভাৱনা আছে জীৱন চুতীয়াৰ আন এটা খবৰ মাঘ বিহুৰ উৰুকা উপলক্ষে আহি গ'ল SOP মাছ মাংস দৈ পানীৰ নিৰ্ধাৰণ কৰা হ'ল দাম উৰুকাৰ বজাৰ কৰাৰ পূৰ্বে আনি লওক প্ৰতিবিধ মাছ মাংসৰ দাম উৰুকাৰ এদিন পূৰ্বে প্ৰশাসনে জাৰি কৰিলে SOP প্ৰতি কেজিত খাচী মাংসৰ দাম নিৰ্ধাৰণ কৰা হৈছে 700 টকা 700 টকাতকৈ খাচী মাংসত এটকাও বেছি ল'ব নোৱাৰিব ব্যৱসায়ীয়ে গাহৰি সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰিছে প্ৰতি কেজিত 450 টকা প্ৰতি কেজি কটা ব্ৰইলাৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 280 টকা প্ৰতি কেজি গোটা ব্ৰইলাৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 160 টকা প্ৰতি কেজি গোটা ব্ৰইলাৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 250 টকা প্ৰতি কেজি থলুৱা কুকুৰা মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 450 টকা প্ৰতি কেজি কটা হাঁহৰ মাংসৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 700 টকা প্ৰতি কেজি গোটা মাংস হাঁহৰ সৰ্বোচ্চ দাম নিৰ্ধাৰণ কৰা হৈছে 600 টকা আৰু প্ৰতিটো থলুৱা কুকুৰা কণীৰ সৰ্বোচ্চ মূল্য 12 টকা প্ৰতিটো ফাৰ্মৰ কুকুৰা কণীৰ মূল্য সৰ্বোচ্চ 8 টকা প্ৰতিটো হাঁহৰ কণীৰ সৰ্বোচ্চ মূল্য 15 টকা প্ৰতি লিটাৰ গাখীৰৰ সৰ্বোচ্চ মূল্য 60 টকা প্ৰতি লিটাৰ দৈৰ সৰ্বোচ্চ মূল্য 120 টকা প্ৰতি লিটাৰ ক্ৰীমৰ সৰ্বোচ্চ মূল্য 600 টকা
বিশ্বনাথ জিলা প্ৰশাসনে জাৰি কৰিলে এই SOP। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা খবৰ। ইতিহাসত নোহোৱা নোপোজা সিদ্ধান্ত লৈছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। নিজকে ভেনিজুৱেলাৰ কাৰ্যকৰী ৰাষ্ট্ৰপতি ঘোষণা কৰিছে ডনাল্ড ট্ৰাম্পে। সামাজিক মাধ্যমযোগে এই উদ্ভট সিদ্ধান্ত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। নিজৰ সামাজিক মাধ্যমত ট্ৰুথ ছ'চিয়েলত পোষ্ট ট্ৰাম্পৰ। ভেনিজুৱেলাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতিক স্বীকৃতি দিব বিচৰা নাই ট্ৰাম্পে। ডেলচি ৰড্ৰিগজে আমেৰিকাৰ বশ্যতা স্বীকাৰ নকৰাত এই সিদ্ধান্ত। কোনো পৰিস্থিতিতে ভেনিজুৱেলা আত্মসমৰ্পণ নকৰে বুলি কৰিছিল ঘোষণা। ৰজাই যুদ্ধ কৰি দেশ দখল কৰা দি দখল আৰম্ভ কৰিছে ট্ৰাম্পে। বিশ্বত ৰাজতন্ত্ৰ আৰম্ভ কৰিছে ট্ৰাম্পে। এইবাৰ ইৰাণত সামৰিক অভিযানৰ ইংগিত ট্ৰাম্পৰ। ইৰাণৰ হিংসাই সীমা অতিক্ৰম কৰাৰো অভিযোগ উত্থাপিত হৈছে। হোৱাইট হাউচৰ পৰা সকিয়নি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। ইৰাণৰ ৰাষ্ট্ৰপ্ৰধান আয়াতুল্লাহ আলী খামেনিক ধমক ট্ৰাম্পৰ। প্ৰতিবাদ দমনৰ নামত সীমা চেৰাইছে খামেনিয়ে। ইৰাণত নিৰ্বিচাৰে হত্যা কৰা হৈছে প্ৰতিবাদকাৰীক। এই গুৰুতৰ অভিযোগেৰে ইৰাণক ধমক ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। মোল্লা বিৰোধী প্ৰতিবাদত অচল হৈ পৰিছে ইৰাণ। ইৰাণৰ হাস্পাতালত ঠাই নাই গুলীবিদ্ধ প্ৰতিবাদকাৰীৰ বাবে। স্বেচ্ছাচাৰী শাসক পক্ষ নিৰ্বিচাৰ গুলীচালনাত আহত হয় প্ৰতিবাদকাৰী। প্ৰতিবাদৰ মাজতে আটক কৰা হৈছে ৩,২০০ লোকক। তেহৰানৰ এজন বৃদ্ধ ভৰিত ৪০টাকৈ গুলীৰে থকা সৰকা। প্ৰতিখন হাস্পাতালতে গুলীবিদ্ধ হৈ প্ৰতিবাদকাৰী আৰ্তনাদ। খামেনিক অপসাৰিত নকৰালৈকে শান্ত নহয় ইৰাণৰ জেনজি। ধৰ্মৰ নামত দেশ চলিবলৈ দিয়া নহ'ব বুলি ৰাজপথলৈ ওলাই আহিছে জনতা। স্বেচ্ছাচাৰী ইৰাণ শাসকক কঠোৰ সকিয়নি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আন এটা খবৰ, বাংলাদেশত হিন্দু যুৱকক হত্যা কৰি লৈ গ'ল অটো ৰিক্সা। বাংলাদেশত হত্যা কৰা হৈছে এজনৰ পিছত সিজন হিন্দুক। দেওবাৰে বাংলাদেশত পুনৰ হত্যা কৰা হৈছে আন এজন হিন্দু যুৱকক। আৰক্ষী আৰু স্থানীয় সূত্ৰৰ তথ্য অনুসৰি সমীৰ দাস নামৰ এজন অটো চালকক দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰি হত্যা কৰে। তেওঁক হত্যা কৰাৰ পিছতে তেওঁৰ ৰিক্সা লৈ পলায়ন কৰে দুষ্কৃতিকাৰীয়ে। প্ৰকাশিত খবৰ অনুসৰি সমীৰ কুমাৰ দাসে দীৰ্ঘদিন ধৰি বেটাৰী চালিত অটো ৰিক্সা চলাই আহিছিল। দেওবাৰে দুপৰ নিশালৈকে ঘৰলৈ উভতি নহা দেখি পৰিয়ালে অঞ্চলটোৰ বিভিন্ন অঞ্চলত তেওঁক বিচাৰিবলৈ আৰম্ভ কৰে। লগতে আৰক্ষীক খবৰ দিয়ে। পুৱতি নিশা প্ৰায় ২ বজাত দক্ষিণ কৰিমপুৰৰ মুহুৰীবাৰীৰ ওচৰত সমীৰৰ তেজেৰে লুতুৰি পুতুৰি হৈ থকা মৃতদেহটো স্থানীয় ৰাইজে উদ্ধাৰ কৰে। দখান ভূঞা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহম্মদ ফায়াজুল আজিমে কয় যে আৰক্ষীয়ে ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে। অটো ৰিক্সা লুটিবলৈ এই হত্যাকাণ্ড সংঘটিত হৈছেনে আন কিবা উদ্দেশ্য আছিল, সকলো দিশৰ তদন্ত চলি আছে বুলি জনায় আৰক্ষীয়ে।